মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ পৰা সম্পূৰ্ণ সলনি কৰা হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কি কৰিব লাগিব আপোনাৰ সবিশেষ তথ্য জানি লওক। 1 অক্টোবৰৰ পৰা সলনি কৰা হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন সামগ্ৰী। বিনামূলীয়া চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। বজাৰ দৰতকৈ কমকৈ দাম থাকিব সেই ৰেচন সামগ্ৰীবোৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, আনহাতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ইয়াৰ উপৰিও 70 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে 250 টকাতে পাব চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800-345-3611 দিয়ক অভিযোগ। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মাজত মাত্ৰ আৰু এসপ্তাহ বাকী আছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম? আপুনি পূৰ্বতে পাই থকা অৰুণোদয় আঁচনি হঠাৎ বন্ধ হৈছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? অৰুণোদয়ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক। এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। আপুনি প্ৰপত্ৰ পূৰণ কৰি ASLRMত পঠোৱাৰ লগে লগে পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ অধীনত 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব আৰু লগতে গেছ কিনিলে 250 টকা ছাবচিডি পাব। আপুনি আপোনাৰ গাঁৱৰ পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয়ৰ প্ৰপত্ৰ। পুনৰ অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধনৰাশি। অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড, বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261।